নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰিব পৰা তিনিটা গুৰুত্বপূৰ্ণ হোমিওপেথিক মেডিচিনৰ বিষয়ে আলোচনা কৰিছোঁ। যি তিনিটা হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিলে পুৰুষৰ যৌন শক্তি পুনৰ জাগ্ৰত হ'ব, পুৰুষৰ লিংগত পুনৰ শক্তি আহিব, পুৰুষৰ আত্মবিশ্বাস বৃদ্ধি পাব। যৌন শক্তি বৃদ্ধি কৰা তিনিটা গুৰুত্বপূৰ্ণ মেডিচিনৰ ভিতৰত প্ৰথম মেডিচিনটো হৈছে দামিয়েনা, যি পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰে, স্নায়ুৰ শক্তি বঢ়ায় আৰু কাম ভাৱ জাগ্ৰত কৰে। দীৰ্ঘদিন ধৰি যদি যৌন শক্তি কম হৈ থাকে তেতিয়া দামিয়েনাক টনিক হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়। দামিয়েনাই মানসিক ক্লান্তি হ্ৰাস কৰে, মনৰ যি উদাসীনতা ভাৱ থাকে সেয়া দূৰ কৰে আৰু মনৰ হতাশা সম্পূৰ্ণভাৱে নাইকিয়া কৰে। মাথাত যি ভাৰী ভাৰী ভাৱ থাকে সেয়া দূৰ কৰে আৰু মনত আনন্দ বৃদ্ধি কৰে। শৰীৰত শক্তি বৃদ্ধি কৰে আৰু ভোক ক্ৰমান্বয়ে বৃদ্ধি কৰে। এইখিনি হৈছে দামিয়েনাৰ মুখ্য লক্ষণ। এই লক্ষণখিনি পালে দামিয়েনা অত্যন্ত গুৰুত্বপূৰ্ণ মেডিচিন হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। পুৰুষৰ যৌন শক্তি হ্ৰাস পোৱা বা যৌন শক্তি সম্পূৰ্ণভাৱে কমি যোৱাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে এগনাছ। যিসকল ৰোগীয়ে বহুত দিন ধৰি হস্তমৈথুন কৰাৰ ফলত যদি যৌন শক্তি হ্ৰাস পায় বা কাম ভাৱ সম্পূৰ্ণভাৱে কমি যায়, বীৰ্য যদি পানীৰ নিচিনা পাতলা হয়, খুব সহজে যদি বীৰ্যপাত হৈ যায়, সহবাস কৰিব লোৱাৰ লগে লগে যদি বীৰ্যপাত হৈ যায় আৰু ৰোগীয়ে যদি গম নোপোৱাকৈও বীৰ্যপাত হৈ থাকে, শৌচ প্ৰস্ৰাৱ কৰোঁতে যদি জোৰ দিওঁতে বীৰ্যপাত হয়, ৰাতি যদি ৰোগীৰ স্বপ্নদোষ হয়, ৰোগীৰ যদি মানসিক চিন্তা বৃদ্ধি পাই গৈ থাকে দিনক দিনে, ৰোগী যদি ক্ৰমান্বয়ে হতাশাত ভুগি গৈ থাকে, ৰোগীৰ যদি লিংগ ঢিলা, লেখ আৰু অকামিলা যদি হৈ যায়, তাৰ লগত যদি ৰোগীৰ অনিদ্ৰা আৰু ল' প্ৰেছাৰ হয়, এই লক্ষণখিনি যদি পোৱা যায় তেতিয়া পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰাত অত্যন্ত গুৰুত্বপূৰ্ণ মেডিচিন হিচাপে কাম কৰে। যৌন শক্তি বৃদ্ধি কৰাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ ৩ নম্বৰ মেডিচিনটো হৈছে কালাডিয়াম। যিসকল ৰোগীৰ সহবাসৰ ইচ্ছা বহুত থাকে কিন্তু লিংগত সহবাসৰ যিটো শক্তি থাকিব লাগে, যিমানখিনি উত্তেজনা থাকিব লাগে, সেই উত্তেজনাখিনি নাথাকে। ৰোগীৰ সহবাসত সম্পূৰ্ণ অক্ষমতা বৃদ্ধি পায়, তাৰ কাৰণে ৰোগীৰ মানসিক ক্লান্তি আহে, উদাসীনতা আহে, ডিপ্ৰেশ্যনত ভোগে। ৰোগীৰ বীৰ্য খুব সোনকালে নিৰ্গত হৈ যায়। সহবাস কৰাৰ লগে লগে বীৰ্য নিৰ্গত হৈ যায়। সহবাসৰ যি সক্ষমতা থাকিব লাগে সেই সক্ষমতাখিনি সম্পূৰ্ণ নাথাকে। বীৰ্য পাত হোৱাৰ পিছত বা বীৰ্য নিৰ্গত হোৱাৰ পিছত কঁকাল আৰু পিঠিত বিষ হয়। বীৰ্য পানীৰ নিচিনা পাতলা হয় আৰু ৰাতি স্বপ্নদোষ হয়। দীৰ্ঘদিন ধৰি যদি মদ, ভাং, চিগাৰেট ইত্যাদি নিচাজাতীয় বস্তু সেৱন কৰাৰ পিছত যদি পুৰুষৰ যৌন শক্তি সম্পূৰ্ণভাৱে নাইকিয়া হৈ যায় তেতিয়া কালাডিয়াম অত্যন্ত উপযোগী মেডিচিন হিচাপে ব্যৱহাৰ হয়। এই তিনিটা মেডিচিন পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰিব পৰা অত্যন্ত গুৰুত্বপূৰ্ণ মেডিচিন। এই তিনিটা ঔষধ ধৰি লওক 30 ml তিনিটা ঔষধৰ 90 ml এটা 100 ml বটলত যদি ভৰাই দিনে 15 টোপালকৈ দিনত 4 বাৰ যদি ব্যৱহাৰ কৰে, অন্ততঃ 4 মাহমান যদি ব্যৱহাৰ কৰে, পুৰুষৰ যৌন শক্তি সম্পূৰ্ণভাৱে বৃদ্ধি পাব আৰু এজন সুস্থ সবল মানুহ হিচাপে নিজৰ যৌন ক্ৰিয়াত অৱতীৰ্ণ হ'ব পাৰিব। এইখিনি আছিলে পুৰুষৰ যৌন শক্তি বৃদ্ধি কৰিব পৰা তিনিটা হোমিওপেথিক মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।